ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2025 চনৰ আগষ্ট মাহৰ 9 তাৰিখ শনিবাৰ। আজি তিথি হৈছে পূৰ্ণিমা তিথি আৰু পূৰ্ণিমা তিথি থাকিব আজি দুপৰীয়া 1:25 পৰ্যন্ত। তাৰপিছত কৃষ্ণা প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 3:15 পৰ্যন্ত। তাৰপিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:17 পৰা 12:46 পৰ্যন্ত, আকৌ 12:55 পৰা 2:22 পৰ্যন্ত, আকৌ 2:50 পৰা 3:17 পৰ্যন্ত, আকৌ 4:01 পৰা 5:28 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:56 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:01। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপুনি দিনটোৰ বেছিভাগ সময় পৰিয়ালৰ কামত কটাওক। ইয়াৰ ফলত আপুনি সন্তুষ্ট অনুভৱ কৰিব পাৰিব আৰু আপোনাৰ সকলোবোৰ কাম শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰিবলৈ আজি যত্ন কৰক। কিছুমান ধৰ্মীয় কামত আজি আপোনাৰ বিশেষ অংশগ্ৰহণ থাকিব। ইয়াৰ ফলত আপুনি নিজৰ ভিতৰত এক সতেজতা অনুভৱ কৰিব পাৰিব আৰু নিজৰ পচন্দৰ কামবোৰ কৰিলে আজি আপুনি নিজকে আৰু অধিক সুষম কৰি তুলিবলৈ সক্ষম হ'ব। দিনটোৰ আৰম্ভণিতে কিবা এটা লৈ আপোনাৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, কিন্তু লাহে লাহে আপুনি পৰিস্থিতিবোৰ স্বাভাৱিক কৰি তুলিবলৈ সক্ষম হ'ব আৰু অন্যান্য কামৰ পৰা আঁতৰি থাকক, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰ অসুবিধা হোৱাৰ সম্ভাৱনা থাকিব আৰু নিজৰ কথা বতৰা আৰু খঙাল স্বভাৱবোৰ নিয়ন্ত্ৰণ কৰি চলক, নহ'লে অপ্ৰয়োজনীয়ভাৱে আপুনি আজি কাৰোবাৰ লগত শত্ৰুতাও হ'ব পাৰে। গতিকে এইবোৰ অভাৱবোৰ আপুনি নাইকিয়া কৰিবলৈ যত্ন কৰিব। ব্যৱসায় সম্পৰ্কীয় কামবোৰ ভালদৰে চলি থাকিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত কোনো ধৰণৰ মানসিক চাপ নাথাকিব। কিছুমান গুৰুত্বপূৰ্ণ কাম আপুনি আজি সহজে সম্পূৰ্ণ কৰিব পাৰিব আৰু আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা দিব। আৰু লগতে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত চেষ্টা কৰিব যাতে যিবোৰ ধন আপোনাৰ আবদ্ধ হৈ আছে সেইবোৰ আপুনি আদায় কৰিবৰ বাবে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা দিব। নিয়োজিত লোকসকলৰ আজি অফিচৰ ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। গতিকে অফিচত কোনো ধৰণৰ যাতে ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। পৰিয়ালৰ সদস্যৰ লগত ভাল সমন্বয় বজাই ৰাখক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল সম্পৰ্ক গঢ়ি উঠিব সকলোৰে সৈতে। আৰু আপোনালোকৰ সকলোৰে সৈতে যদি আপোনালোকে একেলগে আগবাঢ়ে তেনেহ'লে দেখিব যে পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু কিবা এটা কামত যদি আপোনালোকে একেলগে আগবাঢ়ে তেনেহ'লে সেই কামবোৰ অতি সোনকালে সম্পন্ন হ'ব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ মাজৰ যি সহযোগিতা আছে সেইবোৰো বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনালোকে কিবা এটা কামত যদি নিয়োজিত হয় বা পাৰিবাৰিক ক্ষেত্ৰত যদি একেলগে আপোনালোকে কিবা এটা কাম কৰিবলৈ যত্ন কৰে তেনেহ'লে সোনকালে এইবোৰ কৰিবলৈ যত্ন কৰিব, যাতে সকলো সদস্যৰ মাজত আপোনালোকৰ মিলাপ্ৰীতি ভাৱ জাগ্ৰত হয় আৰু লগতে পাৰিবাৰিক দিশতো আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হয়। প্ৰেমৰ সম্পৰ্কবোৰো আজি আপোনালোকৰ ভাল হোৱা দেখা গৈছে। গতিকে আপোনালোকে দুয়োজনে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু কিবা এটা যদি আপোনালোকৰ অনিৰ্ণয়ৰ ক্ষেত্ৰত যদি সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব পাৰে, নহ'লে আপোনালোকৰ যদি এই ক্ষেত্ৰত সহায় নলয় তেনেহ'লে আপোনালোকৰ মাজত সম্পৰ্কৰ অৱনতি ঘটা দেখা যাব। গতিকে আপোনালোকে দুয়োজনে একেলগে আগবাঢ়িবলৈ যত্ন কৰিব এই ক্ষেত্ৰত আৰু চেষ্টা কৰিব যাতে ইজনে সিজনক আপোনালোকে বিশ্বাস কৰি ৰাখিবলৈ বা বিশ্বাস বজাই ৰাখিবলৈ। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত এক ভাল প্ৰতিফলন দেখা পাব আৰু আগুৱাই যাবলৈ আপোনালোকৰ সহজ হ'ব। আৰু দুয়োজনে যদি একেলগে আপোনালোকৰ কোনো কামত জড়িত হয় তেনেহ'লে কামবোৰো অতি সোনকালে সম্পন্ন হোৱা দেখা যাব। সংক্ৰমণ, কাহ, চৰ্দি আৰু ডিঙিৰ বিষ আদিৰ সমস্যা আজি হ'ব পাৰে, গতিকে অসাৱধান নহ'ব আৰু তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থকাত সহায় পাব। গতিকে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে
অসাৱধান নহ'ব, যিমান পাৰে আপুনি সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজিৰ দিনটো খুব ভালকৈ আপোনাৰ আৰম্ভ হ'ব। ফোনতো কিছুমান ভাল খবৰ পোৱাৰ পিছত আজি আপুনি সুখী অনুভৱ কৰিব পাৰিব। কিছু নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ কামবোৰ আগুৱাই লৈ যোৱাত আজি সহায় পাব। গতিকে ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ প্ৰিয় বস্তুবোৰৰ বাবে সময় উলিয়াব পাৰিব। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে প্ৰস্তুত হৈ থাকিব আৰু যিকোনো কামতে আজি আপোনালোকৰ ভাল প্ৰতিফলন দেখা দিব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আজি আপুনি বেছি সামাজিক যোগাযোগ নকৰিব, কাৰণ কাৰোবাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ স্বভাৱত বেছি আৱেগিক আৰু উদাৰ নহ'ব, নহ'লে কোনোবাই আপোনাৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতেও তৰ্ক হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতেও আপোনালোকে আজি মোকাবিলা কৰোঁতে বা লেনদেন কৰোঁতে অলপ সাৱধানে কৰিবলৈ চেষ্টা কৰিব আৰু কোনো কাৰণতে তেওঁলোকৰ সৈতে যাতে বেয়া ব্যৱহাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে সম্পৰ্কৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। এই সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক ব্যস্ত থকাৰ প্ৰয়োজনীয়তা থাকিব আৰু আপুনি আকাংক্ষিত ফলাফলো ইয়াৰ পৰা লাভ কৰিব পাৰিব। গতিকে যিমান পাৰে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি ব্যস্ত হৈ থাকক আৰু আপুনি যিকোনো বাকী থকা ধন পোৱাৰ সম্ভাৱনাও থাকিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিও দেখা দিব আৰু যাৰ ফলত আপোনাৰ সুখ আৰু আত্মবিশ্বাসো বৃদ্ধি পাব। অসাৰ বস্তুত আবদ্ধ হৈ নাথাকিব একেবাৰে। নিজৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰতে বেছিকৈ আপুনি গুৰুত্ব দি থাকক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিয়ে দেখা দিব। পত্নী আৰু পৰিয়ালৰ সমৰ্থনে আজি আপোনাৰ মনোবল উচ্চ কৰি ৰখাত সহায় কৰিব। গতিকে আপোনাৰ যদি কিবা ক্ষেত্ৰত দ্বিধাদ্বন্দ্বৰ অনুভৱ কৰিছে, তেনেহ'লে আপোনাৰ পত্নী আৰু পৰিয়ালৰ পৰা সহায় ল'ব পাৰে। তেওঁলোকৰ সমৰ্থনে আপোনাৰ কামবোৰ অতি সোনকালে সম্পন্ন হোৱাও দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো এক ভাল প্ৰতিফলন দেখা দিব। সকলোৰে সৈতে সম্পৰ্ক আপোনালোকৰ মজবুত হোৱা দেখা পাব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক, যাতে ইজনে সিজনৰ সৈতে আপোনালোকৰ ভাল প্ৰভাৱ দেখা পায়। আৰু পাৰিবাৰিক ক্ষেত্ৰত যদি কিবা অসুবিধাৰো সৃষ্টি হয়, তেনেহ'লে অতি সোনকালে আপোনালোকে সমাধানো কৰি ল'ব পাৰিব। আৰু পৰিয়ালত আজি আপোনালোকৰ এক শুভ অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্য তাত যোগদান কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সহযোগিতাও বৃদ্ধি পোৱা দেখা যাব। আৰু আজি পৰিয়ালৰ অবিবাহিত সদস্যৰ বাবে এক ভাল প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। বিবাহ সম্পৰ্কীয় ইতিবাচক আলোচনা হোৱাৰ ফলত আজি আপোনালোকৰ ঘৰত আনন্দৰো সৃষ্টি হ'ব আৰু অতি শীঘ্ৰে বিবাহ হোৱাৰো সম্ভাৱনা আছে। গতিকে আজি আপোনালোকৰ ঘৰত ইতিবাচক আলোচনাই পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত আজি মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকে অলপ সুসংগঠিত হ'ব এই ক্ষেত্ৰত, কাৰণ যদি অপ্ৰয়োজনীয় যিবোৰ মানসিক চাপ আছে সেইবোৰ যদি উদ্ভৱ হয়, তেনেহ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা আছে। সেইবাবে দুয়োজনে ইতিবাচক হৈ চলিবলৈ চেষ্টা কৰিব আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে যিকোনো ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ উচিত সমাধান লাভ কৰিব পাৰিব আৰু বাহিৰা মানুহৰ কথা বতৰা বা পৰামৰ্শ একেবাৰে আওকাণ কৰি চলক, নহ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে নিজে আগবাঢ়িবলৈ যত্ন কৰক আৰু কিবা ক্ষেত্ৰত যদি সহায়ৰ প্ৰয়োজন হয়, তেনেহ'লে আপোনালোকে নিজে এই ক্ষেত্ৰত আগবাঢ়ক আৰু পৰিয়ালৰ পৰা সহায় ল'বলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ শাৰীৰিক ক্ষেত্ৰত বিষৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে সেইবাবে আপোনালোকে নিয়মিতভাৱে যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব। ব্যায়ামে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে মানসিক চাপ নাইকিয়া কৰিবলৈও যত্ন কৰিব লাগিব, কাৰণ মানসিক চাপেও আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। সেইবাবে মানসিক চাপ যদি নাইকিয়া কৰিবলৈ সক্ষম হয়, তেনেহ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ লগত থাকিলে জীৱনৰ কিছু ভাল অভিজ্ঞতাবোৰ লাভ কৰিব পাৰিব। মানসিক চাপ আৰু আধ্যাত্মিকভাৱে আপুনি শান্তি অনুভৱ কৰিবলৈ আজি সক্ষম হ'ব। এই সময়ত আপোনাৰ আৰ্থিক লাভৰ বাবেও ভাল সুযোগৰ সৃষ্টি হৈছে। গতিকে আপুনি নিজৰ ক্ষেত্ৰখন ভালদৰে ৰাখিবলৈ চেষ্টা কৰক আৰু কিছু বাকী থকা ধন পোৱাৰো আজিৰ সম্ভাৱনা আছে। সেইবাবে আপুনি এইবোৰ ক্ষেত্ৰতো আজি প্ৰচেষ্টা চলাই থাকক। ইয়াৰ ফলত আপোনালোকে এইবোৰ ক্ষেত্ৰত সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আজি আপোনাৰ আয়তকৈ বেছি খৰচৰ বাবে মনটো অলপ বিচলিত হ'ব। সেইবাবে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব আৰু কোনো ধৰণৰ অপ্ৰয়োজনীয় খৰচবোৰ আজি নকৰিব।
কেতিয়াবা বেছি খৰখেদা আৰু খং উঠিলে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু খং নিয়ন্ত্ৰণ কৰি চলিবলৈ চেষ্টা কৰিব। আপোনাৰ এই অভ্যাসবোৰ যদি উন্নত কৰে তেনেহ'লে আপুনি নিজৰে ভাল প্ৰতিফলন দেখা পাব। ব্যৱসায়ৰ লগত জড়িত যিকোনো কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লওক। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে অলপ চালি জাৰি চাবলৈ যত্ন কৰক আৰু এজন গুৰুত্বপূৰ্ণ ব্যক্তিক আজি লগ পালে আপোনাৰ ব্যৱসায়ত সহায়ক বুলিও প্ৰমাণিত হ'ব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বিভিন্নজনক যদি লগ পায় সেই ব্যক্তিসকলৰ পৰা আপোনালোকে ভাল পৰামৰ্শ ল'বলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা দিব। আৰু আজি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি কৰা কষ্টৰ ফল ভাল পাব। গতিকে আপুনি নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলৰ আজি কামবোৰ অলপ সাৱধানে কৰাটো প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি আপোনালোকে সাৱধানে যদি কামবোৰ নকৰে তেনেহ'লে আপোনাৰ কামৰ খেলি মেলি হ'ব পাৰে বা কামবোৰ নষ্ট হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আপুনি শান্তি বজাই ৰাখি কামবোৰ কৰি যাওক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব। কিবা এটা লৈ আজি স্বামী স্ত্ৰীৰ মাজত আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে বা বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে পৰিয়ালত বা আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আৰু কিবা এটা যদি অসুবিধাৰ সৃষ্টিও হয় তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত বিচলিত হৈ নপৰিব। শান্তিপূৰ্ণভাৱে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব, যাতে ইজনে সিজনে আপোনালোকে ভাল পৰিৱেশ বজাই ৰাখিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালতো এক ভাল প্ৰভাৱ দেখা পাব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজত আপোনালোকে ভালদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব আৰু ইয়াৰ ফলত সকলোৱে সুখী অনুভৱ কৰিব পাৰিব। গতিকে ঘৰুৱা যিবোৰ কাম আছে সেইবোৰতো আপোনালোকে ভালদৰে নিয়োজিত হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা পাৰিবাৰিক সুখ শান্তি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু পৰিয়ালৰ এজন সদস্যৰ বিবাহ সম্পৰ্কে ইতিবাচক আলোচনাৰ ফলত আপোনালোকৰ ঘৰত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। অতি শীঘ্ৰে তেওঁলোকৰ বিবাহৰো সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি অলপ সাৱধান হ'ব, কাৰণ আজি আপোনালোকৰ উত্তেজনাৰ ফলত সম্পৰ্কৰ অৱনতি ঘটিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে কিছুমান কষ্ট পোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে ইতিবাচক হৈ চলিবলৈ যত্ন কৰিব আৰু পাৰস্পৰিক সমন্বয় বজাই ৰাখি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আজি আপুনি দুৰ্বল অথবা ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে কামবোৰ কৰোঁতে অলপ সাৱধানে কৰিব, কামৰ মাজতে জিৰণি ল'ব আৰু স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। এনে কৰিলে আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু প্ৰাকৃতিক পৰিৱেশৰ লগত আপুনি কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক সুখ শান্তি লাভ কৰাটো সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সিদ্ধান্তও ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ আত্মীয় আপোনাৰ ঘৰলৈ অহাৰ সম্ভাৱনা আছে আৰু চলি থকা যিবোৰ আপোনালোকৰ ভুল বুজাবুজি আছে সেইবোৰ আজি সমাধান কৰি ল'লে আজি আপোনালোকৰ সম্পৰ্কত আৰু অধিক শক্তিশালী হোৱা যেন অনুভৱ হ'ব। গতিকে কিবা যদি অসুবিধাৰ সৃষ্টি হৈছিলে তেনেহ'লে আজি সেইবোৰ সমাধান কৰি লওক আৰু আপুনি আপোনাৰ অতীতৰ ভুলৰ পৰা শিকি আপোনাৰ বৰ্তমানৰ উন্নতি কৰাৰ চেষ্টা কৰক, কাৰণ অতীতৰ যিবোৰ ভুল আছিলে সেইবোৰ যদি পুনৰাই কৰে তেনেহ'লে আপোনালোকৰ বাবে বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। নিজৰ কথা বতৰাবোৰ চিন্তা চৰ্চা কৰি পিছতহে ক'বলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি বহু সমস্যা আপোনাৰ সমাধান কৰিব পাৰিব আৰু নাইকিয়া কৰিবলৈ সক্ষম হ'ব। আনৰ দ্বাৰা প্ৰভাৱিত হৈ আজি নিজৰ ক্ষতি নকৰিব। সেইবাবে নিজৰ কামতে বেছিভাগ সময় মনোনিৱেশ কৰাৰ যত্ন কৰিব, যাতে আপোনালোকৰ কাৰ্যকলাপৰ দ্বাৰা আনৰ ক্ষতি নহয় বা আপোনালোকৰ কাজিয়াৰ দৰে পৰিস্থিতিৰো সৃষ্টি নহয়। সেইবাবে যত্ন কৰিব যাতে কোনো কাৰণতে আপুনি বেলেগৰ কামত প্ৰভাৱ বিস্তাৰ নকৰিব আৰু কোনো ধৰণৰ বেয়া পৰিৱেশৰো সৃষ্টি নকৰিব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক যিবোৰ গতিবিধি আছে সেইবোৰ অলপ পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আজি ল'লে আপোনালোকৰ বাবে ভাল নহ'ব। সেইবাবে এই সময়ত আপোনাৰ ব্যক্তিগত যিবোৰ কাম আছে সেইবোৰতে বেছিভাগ সময় নিয়োজিত হৈ থাকিবলৈ যত্ন কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি কাম কৰাৰ কৌশলত নতুন পদ্ধতি গ্ৰহণ কৰক আৰু এই ক্ষেত্ৰত পৰিকল্পনা অনুসৰি যদি আগবাঢ়ে তেনেহ'লে সফলতা নিশ্চয় আহিব আৰু ইয়াৰ ফলত দৈনিক আয় বৃদ্ধি হোৱাৰো সম্ভাৱনা থাকিব। আৰু যিসকল আপোনাৰ কৰ্মচাৰী আছে তেওঁলোকৰ সৈতেও আপোনাৰ পৰামৰ্শবোৰ ভাগ বতৰা কৰক আৰু তেওঁলোকৰ পৰাও বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ পৰামৰ্শবোৰ ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ সহযোগিতাও থাকিব আৰু গুৰুত্বপূৰ্ণ অৰ্ডাৰসমূহ আজি পোৱাৰ বাবে আজি আপোনালোকৰ মানসিক অৱস্থা ভাল হৈ থাকিব আৰু ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা দিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে ভালদৰে আগবাঢ়িবলৈ যত্ন কৰিব।
বিবাহিত জীৱন আজি সুখী হোৱা দেখা পাব আৰু প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ আগবাঢ়ি যোৱাত সহায় পাব আৰু পতি পত্নীৰ মাজত থকা যিবোৰ প্ৰেমৰ ভাৱ সেইবোৰ আপোনালোকৰ পাৰিবাৰিক দিশতো সুখ শান্তি বজাই ৰখাত সহায় কৰিব। আজি আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত এক বিশেষ আলোচনাতো আপোনালোকে অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত হোৱা আপোনালোকৰ ইতিবাচক আলোচনাই আপোনালোকৰ মানসিক সকাহ দিব আৰু প্ৰেমৰ সম্পৰ্কত আজি বিবাহৰ বাবে পাৰিবাৰিক অনুমোদন লাভৰ বাবে উত্তম সময়। গতিকে আপোনালোকে আজি পৰিয়ালৰ পৰা অনুমোদন ল'ব পাৰে। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ একো অসুবিধা দেখা নাপায়, তথাপিও আপোনালোকৰ খোৱা লোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, কাৰণ খোৱাৰ বাবে আপোনালোকৰ আজি পেটৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা আছে। সেইবাবে সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত দুয়োটাতে ভাল উন্নতি দেখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পৰিস্থিতি আপোনাৰ পক্ষত আছে। গতিকে আপুনি ইতিবাচক হৈ চলক। কিছু সমস্যাৰ মাজতো আপুনি আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিত্ব উন্নতি হোৱা দেখা পাব। এই সময়ত আপোনাৰ আৱেগৰ সলনি ব্যৱহাৰিক চিন্তাৰে আপুনি উন্নতি আনিব পাৰিব আৰু আপুনি ইয়াৰ ফলত সফল হোৱাও দেখা পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব, তেতিয়াহে তেওঁলোকে নিজৰ উন্নতি দেখা পাব। ইতিবাচক আৰু শক্তিশালী হৈ থাকিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিগত বিষয়বোৰত আপুনি উন্নতি হোৱা দেখা পাব আৰু আগবাঢ়িবলৈ সক্ষম হ'ব। আৰু যিকোনো বিতৰ্কিত বিষয়ত আপুনি আজি শান্তিৰে সমাধান বিচাৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিস্থিতি ভাল হৈ থাকিব। আৰু খৰচৰ ক্ষেত্ৰতো আজি আপুনি বেছি উদাৰ নহ'ব, নহ'লে পিছত অনুশোচনা কৰিব লগা হ'ব পাৰে। সেইবাবে বাজেট অনুসৰি চলিবলৈ যত্ন কৰিব আৰু কোনো কাৰণতে অপ্ৰয়োজনীয় খৰচবোৰ নকৰিব। ব্যৱসায়ৰ লগত জড়িত বিষয়ত আপুনি অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপুনি সুসংগঠিত হৈ চলক। আৰু আজি আপুনি সংবাদ মাধ্যম আৰু চিনাকি মানুহৰ পৰাও উপকৃত হ'ব। গতিকে তেওঁলোকৰ পৰাও আপুনি গুৰুত্বপূৰ্ণ পৰামৰ্শবোৰ ল'বলৈ যত্ন কৰক। আৰু নিয়োজিত লোকসকলৰ অফিচত আজি কিছু ৰাজনৈতিক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। গতিকে কেৱল নিজৰ কামতে মনোনিৱেশ কৰাৰ গুৰুত্ব দিব। ইয়াৰ দ্বাৰা আপুনি পৰিস্থিতিবোৰ নিজৰ ফালে কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰো সৃষ্টি নহয়। ঘৰত আজি সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। আপোনজনৰ সৈতে হঠাতে লগ পোৱাটোৱে সকলোকে সুখী কৰি তুলিব। গতিকে পাৰিবাৰিক ক্ষেত্ৰত যিবোৰ আজি আপোনালোকৰ সিদ্ধান্ত ল'ব লগা আছে বা আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত যিবোৰ আপোনালোকে আলোচনা আছে, আজি কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে ভাল প্ৰভাৱ দেখা পাব আৰু সকলো সদস্যই আজি আনন্দ অনুভৱ কৰিব, কাৰণ আজি পৰামৰ্শ আগবঢ়াই ইজনে সিজনৰ লগত মধুৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ লগত আপোনালোকে চলিবলৈ যত্ন কৰক। পৰিয়ালত যিকোনো ধৰণৰ কথা আজি আপোনালোকে উত্থাপন কৰক। ইয়াৰ দ্বাৰা জ্যেষ্ঠ সদস্যসকলে আপোনালোকক ভাল সমাধান দিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব, কিন্তু আপোনালোকৰ নিজৰ উত্তেজিত হোৱাৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু অৱনতি ঘটাৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকে ইজনে সিজনক বিশ্বাস কৰিবলৈ যত্ন কৰিব আৰু সৎ হ'বলৈ চেষ্টা কৰিব। সৎ হ'লে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। ঋতুৰ বিপৰীতে আজি খাদ্য খোৱাৰ বাবে, অৰ্থাৎ বতৰৰ বিপৰীতে আজি খাদ্য গ্ৰহণ কৰাৰ ফলত আপোনালোকৰ পেটৰ লগত জড়িত কিছুমান সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ অভ্যাস উন্নত কৰক, খাদ্যাভ্যাস সুসংগঠিত কৰক আৰু কেৱল সুষম আহাৰহে গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। গতিকে যিবোৰ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অভাৱ আছে সেইবোৰ উন্নত কৰাৰ চেষ্টা কৰক। স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখক, যাতে আপোনালোকে ভাল স্বাস্থ্যৰ গৰাকী হ'ব পাৰে আৰু প্ৰকৃতিত আপোনালোকে সতেজতা আৰু শক্তিশালী অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰি চলক, কাৰণ দুপৰীয়াৰ পিছত পৰিস্থিতি অতি ভাল হ'ব। গতিকে আপোনাৰ দিনটোৰ প্ৰথমতে যিবোৰ আপোনাৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ কৰিব। সেইবোৰৰ আপোনালোকে পৰিকল্পনা অনুসৰি আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আজি আপোনালোকে বিভিন্ন ক্ষেত্ৰত আগবাঢ়িবলৈ আৰু সফলতা পাবলৈ সক্ষম হ'ব। এই ভাল সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে আপোনাৰ ব্যক্তিগত উন্নতিও দেখা পাব। লগতে ঘৰ মেৰামতি বা উন্নতিৰ লগত জড়িত কামৰ ওপৰতো আজি ঘৰত আলোচনা কৰক। পৰিয়ালৰ সৈতে আপোনালোকৰ এই ইতিবাচক আলোচনাই আপোনালোকৰ
সম্পৰ্ক আৰু অধিক উন্নত কৰিব। আৰু আজিৰ দিনটো একেবাৰে অসাৰভাৱে সময় নষ্ট নকৰিব। ইয়াৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ভাল সময়ৰ উদ্ভৱ হৈছে। এইখিনি সময় সদব্যৱহাৰ কৰিবলৈ আপুনি শিকিবলৈ যত্ন কৰিব। আৰু সময় অনুযায়ী নিজৰ আচৰণ আৰু জীৱনশৈলী সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি যদি সময়ৰ লগত নিজকে খাপ খুৱাই নচলে তেনেহ'লে আপুনি আগবাঢ়িবলৈ অলপ বাধাৰ অনুভৱ কৰিব পাৰে। ছ'চিয়েল মিডিয়া আৰু অসাৰ কথা বতৰাৰ লগত জড়িত হৈ ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰাটো তেওঁলোকৰ বাবে ভাল নহ'ব। গতিকে নিজকে সুসংগঠিত কৰি আগবাঢ়িবলৈ যত্ন কৰিব লাগিব। ব্যৱসায় সম্পৰ্কীয় কামে গতি লাভ কৰিব। সকলো কাম ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰক আৰু ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ ভালদৰে আপোনালোকে পুনৰ বিবেচনা কৰি পিছত ল'বলৈ যত্ন কৰিব। আৰু নিজৰ কামৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নিজৰ কামবোৰ ভালদৰে মনোনিৱেশ কৰিব পাৰিলে আপোনালোকৰ উন্নতিও দেখা পাব। আৰু সময়মতে আপুনি ধন পালে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। সেইবাবে আপোনালোকৰ যি পেণ্ডিং পে'মেণ্ট আছে বা যিবোৰ বাকী থকা ধন আছে সেইবোৰ পাবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক উন্নতি আৰু আৰ্থিক উন্নতিও দেখা দিব। কাৰ্যালয়ত আজি সহকৰ্মীসকলৰ মাজত ভাল সমন্বয় থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল দিন আজি অতিবাহিত কৰিব পাৰিব। সেইবাবে সহকৰ্মীৰ সৈতে আপোনালোকে সৎ হৈ চলক আৰু কোনো ক্ষেত্ৰত যদি সহায়ৰ প্ৰয়োজন হয় তেনেহ'লে আপুনিও সহায় কৰক। আপোনাৰো যদি সহায়ৰ প্ৰয়োজন হয় তেনেহ'লে আপুনিও তেওঁলোকৰ পৰা সহায় বিচাৰক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত উন্নতি দেখা পাব। বিবাহিত জীৱনত আজি মধুৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ লোকেও আপোনাৰ সমস্যা বুজিব আৰু আপোনাক সমৰ্থন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি গ'লে পৰিয়ালত আপোনালোকে ভাল প্ৰতিফলন দেখা পাব আৰু ইজনে সিজনৰ লগত থকা যি সহযোগিতাৰ ভাৱ ইয়াৰ দ্বাৰা আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে এনেদৰে পৰিৱেশটো বজাই ৰাখক যাতে সকলো সদস্যই ভাল প্ৰভাৱ ৰাখিব পাৰে আৰু আপুনিও পৰিয়ালৰ সৈতে চলি আপুনি যাতে মানসিক শান্তি লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰো আজি ভাল হোৱা দেখা গৈছে। গতিকে প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে সৎ হৈ চলিবলৈ যত্ন কৰিব লাগিব আৰু আপোনালোকে ভাল সমন্বয় বজাই ৰাখিলে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। বতৰৰ পৰিৱৰ্তনৰ বাবে চৰ্দি আৰু কাহৰ দৰে সমস্যা আজি দেখা দিব পাৰে। ইয়াৰ মূল কাৰণ হ'ব আপোনালোকৰ সংক্ৰমণ। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু যিবোৰ ক্ষেত্ৰত আপোনালোকে গ'লে আপোনালোকৰ বেমাৰ আদি হোৱা পৰিলক্ষিত হয় তেনেহ'লে সেইবোৰ ঠাই আপোনালোকে ত্যাগ কৰক আৰু নিজকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক। আৰু কিবা এটা যদি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰিব। আতংকিত নহৈ নিজৰ সঠিক চিকিৎসা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে কোনো কঠিন কাম সম্পূৰ্ণ নকৰালৈকে আপুনি জিৰণি লোৱাৰ প্ৰয়োজনীয়তা নাই। গতিকে আপুনি নিজৰ কামবোৰ সম্পূৰ্ণ কৰিহে তাৰপিছত আপুনি সকাহ পাব আৰু আজি যি আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব তাৰ ফল আপোনালোকে ভৱিষ্যতো পাই থাকিব। পৰিয়ালৰ সদস্যৰ লগত ঘৰৰ নতুন বস্তু কিনাৰ দৰে কামবোৰ কৰিবলৈ আজি আপুনি ভাল পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতে এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। সন্তানৰ আজি বিশেষ সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিলে তেওঁলোকে আজি সকাহ পাব আৰু তেওঁলোকে আগবাঢ়ি যোৱাটো সফল হ'ব। মনোবল বৃদ্ধি কৰাৰ ফলত তেওঁলোকে যিকোনো সমস্যাৰ প্ৰতি আগবাঢ়িব পাৰিব। আপোনাৰ বিৰোধী আজি আপোনাৰ বিৰুদ্ধে পৰিকল্পনা কৰিব পাৰে। গতিকে এই সময়ত আপুনি অলপ সতৰ্ক হৈ চলিব লাগিব আৰু তেওঁলোকৰ কাৰ্যকলাপক একেবাৰে আওকাণ নকৰিব। এনে কৰিলে আপোনালোকৰ তেওঁলোকে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আৰু আজি আপোনালোকৰ কামবোৰ ভালদৰে আৰু সময়মতে কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ সৈতে জড়িত কিছুমান নতুন চুক্তি আজি হোৱাৰ সম্ভাৱনা আছে, কিন্তু এতিয়াৰ বাবে আপোনাৰ এইবোৰ ক্ষেত্ৰত অলপ সতৰ্কতাৰে চলিবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে আপোনাৰ সমস্যাবোৰ সমাধান পাব আৰু কোনো ধৰণৰ ভুল কামৰ প্ৰতি আজি আগ্ৰহী নহ'ব, কাৰণ এনে কোনো ধৰণৰ যদি ভুল কামৰ প্ৰতি আপুনি আগবাঢ়ে তেনেহ'লে তদন্ত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ বিপদ হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক। কোনো ধৰণৰ ক্ষিপ্ৰ লাভৰ আশাত আগ নাবাঢ়িব আৰু কিছুমান চৰকাৰী কামো আজি কৰিব পৰা যাব। ইয়াৰ দ্বাৰা আপোনালোকৰ কামবোৰ সহজতে সম্পন্ন হোৱা সম্ভাৱনা থাকিব আৰু নিজকেও আপোনালোকে আজি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। কোনো ক্ষেত্ৰত যদি বিসংগতি দেখে তেনেহ'লে বিচলিত নহৈ আপোনালোকে সেইবোৰ কেনেদৰে সমাধান কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিয়ালৰ সকলো সদস্যৰ মাজত আজি ভাল সমন্বয় থাকিব, যাৰ বাবে আপোনাৰ ঘৰত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু আজি আপুনিও নিজৰ প্ৰচেষ্টাৰে ঘৰৰ উন্নতি কৰাত সক্ষম হ'ব।
গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব। পাৰিবাৰিক দিশত যিবোৰ ক্ষেত্ৰই আপোনালোকৰ বা বিষয়ত সুখ শান্তি আনে সেইবোৰ বিষয় বেছিকৈ আপোনালোকে গুৰুত্ব দি চলিব, যাতে আপোনালোকে ইয়াৰ দ্বাৰা আগবাঢ়িব পাৰে। আৰু ঘৰতে আজি আপোনালোকে শুভ অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যই আনন্দ লাভ কৰিব। গতিকে আজি আপোনালোকে ঘৰত কিবা এটা অনুষ্ঠান আদিৰ আয়োজন কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপুনিও মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ সুবিধা পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ভালদৰে চলিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ প্ৰেমৰ সংগীও আপোনাক ভালদৰে সহায় আগবঢ়াব আৰু আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। নিয়মিতভাৱে ৰক্তচাপ ৰোগী আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিব লাগিব। ইয়াৰ দ্বাৰা তেওঁলোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু আপুনি নিজেও স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন নকৰিব। যিবোৰ স্বাস্থ্যৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখি চলক আৰু নিজকে সুসংগঠিত কৰি আগবাঢ়ি গ'লে আপুনি স্বাস্থ্যৰ ভাল গৰাকী হ'ব পাৰিব আৰু ইতিবাচক হৈ চলিবলৈ সদায় চেষ্টা কৰিব। ইয়াৰ দ্বাৰা মানসিক শান্তি আৰু মানসিক স্বাস্থ্য ভালকৈ ৰখাটো সহায় পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে হয়তো আজি কিছু ভাল খবৰ দেখা পাব। ইয়াৰ দ্বাৰা আপোনালোকৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব আৰু আপুনি বিনিয়োগৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ পৰিকল্পনাও কৰি আজি সুখী অনুভৱ কৰিব পাৰিব। গতিকে আজি আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত যদি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰিছে তেনেহ'লে সেইবোৰত আপোনালোকে সম্পন্ন কৰক কামবোৰ। তেতিয়া দেখিব যে আপোনাৰ কামবোৰৰ এক গতি লাভ কৰাত পৰিলক্ষিত হৈছে। পিতৃ বা পিতৃ সদৃশ ব্যক্তিৰ পৰা আজি সমৰ্থন আপোনাৰ বাবে ভাগ্য ভাল কৰিব। গতিকে তেওঁলোকৰ দ্বাৰা আপোনালোকে যদি কিবা এটা সমৰ্থন পাইছে বা পৰামৰ্শ দি আছে তেনেহ'লে আপুনি সেইবোৰ আওকাণ নকৰিব। তেওঁলোকৰ লগত আপুনি আৰু অধিক আগবাঢ়িবলৈ যত্ন কৰিব। বিভিন্ন ধৰণৰ পৰিকল্পনাবোৰ কৰিলে তেওঁলোকৰ সৈতে আপোনাৰ বাবে লাভ হ'ব। আপোনাৰ ভাই ভনীৰ সৈতেও সম্পৰ্ক অতি সাৱধানে চম্ভালিব লাগিব, নহ'লে বিবাদ আদিৰ সম্ভাৱনা আছে বাঢ়াৰ। গতিকে তেওঁলোকৰ সৈতে এনে কোনো কথা নক'ব যাৰ দ্বাৰা বিবাদৰ সৃষ্টি হয়। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু লগতে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। পিতৃ মাতৃয়ে সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰিব লাগিব আৰু তেওঁলোকৰ কথাবোৰ ভালদৰে শুনিব লাগিব, যাতে তেওঁলোকে যদি কিবা সমস্যাৰ অনুভৱ কৰিছে তেনেহ'লে সমস্যাবোৰ সমাধান কৰি দিলে তেওঁলোকৰ মনোবল বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ দ্বাৰা তেওঁলোকে আগবাঢ়িবলৈ সক্ষম হ'ব। আপোনাৰ ব্যৱসায় প্ৰচাৰৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়ক, কাৰণ বৰ্তমান সময়ত আপুনি প্ৰচাৰৰ ক্ষেত্ৰত যিমানে আগবাঢ়িব সিমানে আপোনাৰ লাভৱান হ'ব আৰু আপোনাৰ উন্নতি আৰু চুক্তি আদি পোৱাৰ সম্ভাৱনা বেছি থাকিব। এই সময়ত আপুনি এটা প্ৰকল্পত বিপুল বিনিয়োগৰ সম্ভাৱনা আছে। গতিকে টকাৰ লেনদেনৰ কৰাৰ সময়ত আপুনি অলপ সাৱধান হ'ব আৰু এই বিনিয়োগৰ দ্বাৰা আপুনি লাভৱানো হ'ব। নিয়োজিত লোকসকলৰ আজি নিজৰ পচন্দৰ বিৰুদ্ধে কিবা এটা কৰিব লগা হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত আপুনি একেবাৰে মানসিক চাপ নল'ব, কাৰণ উচ্চ বিষয়ৰ যিবোৰ পৰামৰ্শ বা আপোনালোকৰ আদেশ আছে সেইমতে আপুনি চলিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু লগতে আপোনালোকেও কোনো ধৰণৰ এনে কোনো পৰিৱেশৰ সৃষ্টি নকৰিব যাতে আপোনালোকৰ নিজৰে অসুবিধা হয় বা নিজৰে বিপদ হয়। গতিকে আপোনাৰ বিষয়ৰ মতে চলিবলৈ চেষ্টা কৰিব, কামবোৰ সুসংগঠিতভাৱে কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে কামবোৰত ভাল ফলাফল দেখা পাব। আপোনাৰ পত্নীৰ সৈতে আজি সম্পৰ্ক সুখী হ'ব আৰু ইয়াৰ ফলত আপোনালোকে পাৰস্পৰিক সমন্বয়ত ভাল প্ৰভাৱ দেখা পাব। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰৰ পৰিৱেশো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ বন্ধু বান্ধৱী আজি ঘৰত মিলিত হোৱাৰ সম্ভাৱনা আছে বা ঘৰত অহাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত এক ভাল ইতিবাচক আলোচনা হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালত আজি সুখৰ সৃষ্টি হ'ব আৰু পৰিয়ালত আলহীৰ আগমনৰ ফলত আপোনালোকে আজি আনন্দ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে আজি এক ভাল উন্নতিও দেখা দিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে আগবাঢ়িবলৈ অলপ সতৰ্ক হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছুমান বাধাৰ সৃষ্টি হৈছে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে নিজকে সতৰ্ক কৰি চলিবলৈ যত্ন কৰিব। বিশেষকৈ ৰাজহুৱা স্থানত চলিবলৈ আপোনালোকে অলপ বিশেষ সতৰ্কতা অৱলম্বন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বহুত ভাল উন্নতি আপুনি দেখিব। গতিকে কোনো ধৰণৰ কথা চিন্তা নকৰিব, মাত্ৰ বৰ্তমানৰ বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰি চলিব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য সতেজতা অনুভৱ কৰিব পাৰিব আৰু ডায়েবেটিছ ৰোগীসকলেও তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব আৰু নিয়মমতে আৰু সময়ে সময়ে যিবোৰ চিকিৎসা বা যিবোৰ চেকআপ আদি আছে সেইবোৰ কৰাই থাকিলে তেওঁলোকে
ভাল স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি দিনটোৰ বেছিভাগ সময় আপুনি পৰিয়াল আৰু শিশুৰ সমস্যাবোৰ বুজি পোৱা আৰু সমাধান কৰাত ব্যয় কৰিব। ইয়াৰ দ্বাৰা তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। আজি কিছুমান ঘনিষ্ঠ লোকক লগ পাই তেওঁলোকৰ পৰা ভাল তথ্য লাভ কৰিলে আজি আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভালদৰে আপোনালোকে কথা বতৰা পাতিবলৈ যত্ন কৰিব। কিবা যদি ব্যক্তিগত ক্ষেত্ৰত সমস্যা আছে তেনেহ'লে তেওঁলোকক অৱগত কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সমস্যাবোৰ সমাধান পোৱাত সহায় পাব। আৱেগেৰে কঢ়িয়াই লৈ ফুৰি কাৰো লগত গুৰুত্বপূৰ্ণ কথা নক'ব, নহ'লে আপোনাৰ কোনো ঘনিষ্ঠ আত্মীয় আপোনাক বিশ্বাসঘাতকতাও কৰিব পাৰে। সেইবাবে অলপ স্বাৰ্থপৰতা বজাই ৰাখিব আৰু ব্যৱহাৰিক হ'বলৈ যত্ন কৰিব। সেইবাবে নিজৰ দুৰ্বলতাবোৰ বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাৰে নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু আজি আপুনি খৰচ নিয়ন্ত্ৰণ কৰি চলক, নহ'লে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পোৱাৰ ফলত আপোনাৰ আজি বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰাৰ সম্ভাৱনা থাকিব আজি, যাৰ ফলত আপোনাৰ ধনৰ সমস্যাবোৰ সমাধান পাব। কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আপুনি অকলে লোৱাতকৈ আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে একেলগে কাম কৰাটো এই ক্ষেত্ৰত ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক পৰিৱেশ ভাল হ'ব আৰু কৰ্মচাৰীৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক গঢ় লৈ উঠিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে যত্ন কৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি আপোনাৰ প্ৰকল্পত আন কোনো সহকৰ্মী হস্তক্ষেপ কৰিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ প্ৰকল্পবোৰত কিছুমান বাধা আহিব পাৰে বা সেইবোৰ বিনষ্ট হ'ব পাৰে। সেইবাবে আপোনাৰ প্ৰকল্পবোৰ আপুনি নিজে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব। বিবাহিত সম্পৰ্কত প্ৰেম বজাই ৰাখিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ইতিবাচক হ'ব আৰু আপোনালোকে ইতিবাচকভাৱে আগবাঢ়ি গ'লে পৰিয়ালতো আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব। নহ'লে আপোনালোকৰ বাবে কিছুমান অসুবিধাৰো আজি সৃষ্টি হোৱাৰ পৰিলক্ষিত হ'ব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখি আপোনালোকে পৰিয়ালতো আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰিব। সকলো সদস্যৰ লগত আপোনালোকে ভালদৰে মিলাপ্ৰীতিৰ ভাৱেৰে আগবাঢ়ি গ'লে আপোনালোকে পৰিয়ালত সুখৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আৰু বয়োজ্যেষ্ঠসকলৰ সৈতে আপোনালোকে আজি বুজ লওক, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'লে তেওঁলোকে আজি সকাহ পাব আৰু আপোনাৰ লগত ভাল সম্পৰ্ক গঢ় লৈ উঠিব। ইয়াৰ দ্বাৰা আপুনিও আজি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ মানহানি হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব আৰু প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ইতিবাচকভাৱে আলোচনা কৰি আগবাঢ়ক আৰু বিশ্বাস কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক আৰু অধিক ভাল হোৱা দেখা যাব। গাঁঠিৰ লগত জড়িত আজি বিষে আপোনাক সমস্যা বঢ়াব পাৰে, গতিকে শাৰীৰিক ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপুনি যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব লাগিব। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে এই ক্ষেত্ৰত সমাধান লাভ কৰিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু আপোনাৰ প্ৰতিটো পৰিস্থিতিত সমন্বয় বজাই ৰখাই চলিব লাগিব, তেতিয়াহে আপুনি উন্নতি দেখা পাব। কোনো আত্মীয় বা বন্ধুক তেওঁৰ সমস্যা সমাধানত আজি সহায় কৰিলে আজি আপুনি সুখী অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আৰু এটা পাৰস্পৰিক বিষয়ত পৰিয়ালৰ সদস্যৰ সৈতে ইতিবাচক কথা বতৰাৰ জৰিয়তে আপোনালোকে আগবাঢ়িলে আপোনালোকে উন্নতি দেখা পাব বা সেই বিষয়বোৰত আপুনি অতি সোনকালে সিদ্ধান্ত লোৱাটো সফল হ'ব। আৰু কথা কওঁতে আজি সঠিক শব্দ ব্যৱহাৰ কৰিব, নহ'লে মানহানিৰ দৰে পৰিস্থিতিৰ সন্মুখীন কৰিব লগাও হ'ব পাৰে। সেইবাবে কথা বতৰা পাতোঁতে নমনীয়তা বজাই ৰাখিব, কোনো কাৰণতে ভুল শব্দ প্ৰয়োগ নকৰিব। ঘনিষ্ঠ বন্ধুৰ লগত বিচ্ছিন্নতাৰ দৰে পৰিস্থিতিৰো গঢ় লৈ উঠিছে, গতিকে তেওঁলোকৰ সৈতে আপুনি ইতিবাচকভাৱে চলিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে যাতে আপোনালোকৰ সম্পৰ্কৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আৰু ঘৰতে হঠাতে আজি আলহী অহাৰ বাবে যিকোনো গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে, কিন্তু আপুনি এনে কৰাৰ পৰা আপুনি বিৰত থাকিব, কাৰণ আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ প্ৰথমে আপুনি সম্পন্ন কৰিবলৈ যত্ন কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে গুৰুত্বপূৰ্ণ কামবোৰ প্ৰথমতে আপোনালোকে সম্পন্ন কৰি বা আপোনাৰ কৰ্মচাৰীৰ দ্বাৰাও আপুনি সম্পন্ন কৰিব পাৰে, তেতিয়াহে আপুনি আন কামত জড়িত হ'বলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ঘৰৰ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ সন্মতি লৈ লওক। ইয়াৰ দ্বাৰা আপুনি ভাল পৰামৰ্শ পাব আৰু আগবাঢ়িবলৈ সক্ষম হ'ব। বিনিয়োগ সম্পৰ্কীয় কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে, গতিকে বৰ্তমান সময়ত আপুনি বিনিয়োগ সম্পৰ্কীয় যিবোৰ কথা বতৰা আছে সেইবোৰ আপোনাৰ অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰক। ইয়াৰ দ্বাৰা ভাল সমাধান পাব আৰু আপুনি সিদ্ধান্ত ল'বলৈও সহায় পাব।
অংশীদাৰিত্ব ব্যৱসায়ত আজি আপোনালোকে সিদ্ধান্তবোৰ লওঁতে খৰখেদাকে ল'ব নালাগে। অংশীদাৰসকলৰ সৈতে ভাল সমন্বয় বজাই ৰাখি তাৰপিছত আপোনালোকে এই বিষয়ে আলোচনাৰ মাধ্যমেৰে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আৰু অংশীদাৰসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয়ৰ ফলত পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আৰু ইতিবাচক হৈ পৰিব সকলো সদস্য। ইয়াৰ ফলত আপোনালোকে ঘৰত এক ভাল সম্পৰ্কৰো গঢ় লৈ উঠিব পাৰিব। কিবা কাৰণত যদি কোনোবা সদস্য আজি অসুবিধা অনুভৱ কৰিছে তেনেহ'লে পৰিয়ালত আজি অৱগত কৰিলে আপোনালোকে আলোচনাৰ মাধ্যমেৰে আজি আপোনাৰ সমস্যাবোৰ সমাধান কৰি ল'বলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব আৰু আপোনালোকৰ পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক গঢ় লৈ উঠিব। যুৱক যুৱতীসকলৰ বন্ধুত্ব আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। গতিকে আজি ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব আৰু ইতিবাচক হৈ চলিবলৈ আপোনালোকে যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। নেতিবাচক চিন্তাই আজি অধিপত্য বিস্তাৰ কৰাৰ বাবে আপোনাৰ কৰ্মক্ষমতা আৰু শাৰীৰিক শক্তি হ্ৰাস পাব পাৰে। সেইবাবে ধ্যান আৰু যোগাসনৰ বাবে কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্যত এক ভাল উন্নতি দেখা পাব আৰু মানসিক স্বাস্থ্য ভালকৈ ৰখাত সহায় পাব। মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ আপোনালোকে যত্ন কৰিলে আপোনালোকৰ সিদ্ধান্তবোৰো ইতিবাচক হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি পৰিৱৰ্তিত পৰিৱেশৰ বাবে আপুনি যি নতুন নীতি ৰচনা কৰিছে সেইবোৰে আপোনাৰ বহু সমস্যাৰ সমাধান কৰিব। গতিকে আপুনি নিজৰ সিদ্ধান্তত আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু আপোনাৰ যিবোৰ মনোভাৱ আছে সেইবোৰ ভালদৰে আপোনালোকে প্ৰকাশ কৰিবলৈ যত্ন কৰিব। আপোনাৰ ঘৰলৈ এজন প্ৰিয় আত্মীয় আজি অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আজি ইতিবাচকতা দেখা পাব আৰু তেওঁলোকৰ লগত হোৱা আপোনালোকৰ আলোচনাই ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিব। সম্পত্তি বা পলিচিত বিনিয়োগ কৰাৰ কিছু পৰিকল্পনা আজি কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ভৱিষ্যতে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে ঘৰৰ পৰা পৰামৰ্শ লৈহে আগবাঢ়িব। কিছুমান বিৰোধীয়ে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু নিশ্চিত হওক আপোনাৰ একো বেয়া কৰিব তেওঁলোকে নোৱাৰিব। আৰু ৰাজনৈতিক যোগাযোগ ব্যৱহাৰ কৰি আপুনি যিকোনো অবৈধ কামৰ পৰা আঁতৰি থাকক। গতিকে ইয়াৰ দ্বাৰা আপোনাৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব আৰু কাৰ লগত অসাৰ কথা বতৰাটো আজি লিপ্ত নহ'ব। নহ'লে আপোনাৰ ইয়াৰ ফলত সম্পৰ্কৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকিব আৰু আপুনি বিপদতো পৰাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত এটা আজি ভাল ব্যৱস্থা বজাই ৰাখিবলৈ কৰ্মক্ষেত্ৰত উপস্থিত থকাটো নিশ্চিত কৰিব। লগতে সহকৰ্মীসকলৰ পৰা বা কৰ্মচাৰীসকলৰ পৰা পৰামৰ্শৰ প্ৰতিও মনোযোগ দিব। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে ৰাখিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ আপুনি কৰ্মচাৰীৰ সৈতে যদি ভাগ বতৰা কৰে তেনেহ'লে তেওঁলোকেও পৰামৰ্শ আগবঢ়াব আৰু তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। আৰু চৰকাৰী কৰ্মচাৰীৰ হয়তো আজি কিছু নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ কামবোৰ ভালদৰে কৰি যাওক আৰু নিজৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ আপুনি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰ আজি ভাল হ'ব আৰু আপোনালোকে সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত সমন্বয়ৰ অভাৱত ঘৰৰ পৰিৱেশ আজি বিশৃংখল হ'ব পাৰে। গতিকে সমন্বয় ভালদৰে বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব। ইজনে সিজনৰ সৈতে ভালদৰে আপোনালোকে সময় কটাওক আৰু পৰিয়ালৰ সদস্যৰ সৈতে যিবোৰ আপোনালোকৰ ইতিবাচক আলোচনা হ'ব ইয়াৰ দ্বাৰা আপোনালোকে আজি পুনৰ ঘৰৰ পৰিৱেশ ভাল কৰাত সক্ষম হ'ব আৰু নিজৰো ব্যক্তিগত যিবোৰ সমস্যা আছে সেইবোৰৰ পৰা আপোনালোকে আজি মুক্তি লাভ কৰিব। প্ৰেমৰ সংগীৰ সৈতে আজি ক'ৰবালৈ যোৱাৰ আজি পৰিকল্পনাই আপোনালোকৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন আনিব আৰু সম্পৰ্ক ভাল হোৱাৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ভাল কৰাত সক্ষম হ'ব আৰু বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰি ল'লে আপোনালোকৰ স্বাস্থ্য ভাল হৈ পৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ বিশেষ অৱদানে আপোনাৰ স্বাস্থ্যত আজি উন্নতিও দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ প্ৰচেষ্টাই পৰিস্থিতি আপোনাৰ পক্ষত ঘূৰাই আনিব। মাত্ৰ এটা কথা মনত ৰাখিব যে যিকোনো কাম কৰাৰ আগতে ইয়াৰ ভাল বেয়া দিশবোৰ বিবেচনা কৰি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে যিকোনো সমস্যাতে আগবাঢ়ি যাব আৰু আপোনালোকে ইতিবাচক ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন আৰু কেৰিয়াৰ সম্পৰ্কীয় কাম কাজৰ প্ৰতি গুৰুত্বপূৰ্ণ হ'ব লাগিব। ইয়াৰ দ্বাৰাহে তেওঁলোকে নিজৰ পঢ়া শুনা ক্ষেত্ৰখন ভাল কৰিবলৈ সক্ষম হ'ব আৰু কেনেদৰে আগবাঢ়িলে তেওঁলোকে কেৰিয়াৰ সম্বন্ধীয় যিবোৰ আলোচনা আছে সেইবোৰ ইতিবাচক কৰি তুলিব পাৰিব তাৰ প্ৰতিও যত্ন ল'ব লাগিব। আপোনাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহ আজি সাৱধানে ৰাখক, কাৰণ সেইবোৰ যদি হেৰায় তেনেহ'লে আপোনাৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব আৰু সম্পত্তিৰ লগত জড়িত কিছুমান সমস্যা আৰু বাধাৰ সৃষ্টি হোৱাৰো সম্ভাৱনা আছে।
কিন্তু আপুনি নিজৰ আত্মবিশ্বাসেৰে সেইবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলক, ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু লগতে নিজৰ স্বভাৱত ধৈৰ্য আৰু সংযমতা বজাই ৰাখিব, ইয়াৰ দ্বাৰা আপুনি উন্নতি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমানৰ কামবোৰ ভালদৰে চলাই নিয়াত আপুনি আজি সক্ষম হ'ব। লগতে ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিবলৈ এইটো এটা ভাল সময়। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে আলোচনাৰ পুনৰ প্ৰয়োজনীয়তা থাকিব। গতিকে অভিজ্ঞ ব্যক্তিৰ সৈতে আৰু কৰ্মচাৰীৰ সৈতে এই ক্ষেত্ৰত ভালদৰে আপোনালোকে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কাম কৰাৰ ধৰণটো উন্নত দেখা পাব। অধিক কামৰ বাবে আজি কাম কৰা লোকসকলে আজি ব্যস্ত অনুভৱ কৰিব। গতিকে নিজৰ কামৰ পৰা অলপ সময় উলিয়াই হ'লেও নিজৰ ভাল লগা কামত খৰচ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব আৰু ইয়াৰ ফলত আপুনি পুনৰ নিজৰ কামবোৰ কৰাত আগবাঢ়িব পাৰিব। বিবাহিত জীৱনত পাৰস্পৰিক সমন্বয় বজাই ৰাখিলে শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা যিকোনো কাম কৰিবলৈ যত্ন কৰিব বা যিকোনো সমস্যাৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি লাভ কৰিব পাৰিব। আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ ওপৰত ৰাখিবলৈ যত্ন কৰিব। তেওঁলোকৰ ভালদৰে স্বাস্থ্যৰ যত্ন লওক আৰু তেওঁলোকৰ সৈতে ইতিবাচক আলোচনা কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপুনি ঘৰৰ ব্যৱস্থা ভালকৈ ৰখাত সহায় পাব আৰু ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে আগবাঢ়ি গ'লে এক ভাল উন্নতি দেখা পাব আৰু দুয়োজনে মিলিত হৈ আপোনালোকে গুৰুত্বপূৰ্ণ কামবোৰ কৰাটো সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ দুয়োজনৰ এক ভাল সম্পৰ্ক গঢ় লৈ উঠিব আৰু ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ একো অসুবিধা দেখা নাযায়। তথাপিও আপোনালোকৰ স্বাস্থ্য ভাল কৰাৰ যিবোৰ নীতি নিয়ম আছে এইবোৰ মানি চলক। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু ভৰিৰ বিষৰ সমস্যা আজি থাকিব পাৰে। গতিকে দৈনন্দিন ক্ষেত্ৰত আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল স্বাস্থ্য ৰাখিব পাৰিব আৰু ধ্যানৰ দ্বাৰা আপোনালোকে মানসিক স্বাস্থ্য উন্নতি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ সিদ্ধান্তবোৰো ফলপ্ৰসূ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল নিৰ্ণয় ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।